যোৱা 6 মাৰ্চ 2026 তাৰিখৰ 4টা বিৰোধী দলৰ গুৱাহাটীত অনুষ্ঠিত মিত্ৰতাৰ বৈঠক আৰু সংবাদমেলৰে প্ৰদেশ কংগ্ৰেছে ৰাইজৰ দলক মিত্ৰতাৰ পৰা আনুষ্ঠানিকভাৱে আঁতৰ কৰিলে। ৰাইজৰ দলক মিত্ৰতাৰ পৰা আঁতৰাই পতা এই বৈঠক আমাৰ বাবে আছিল অত্যন্ত অসন্মানজনক। আমি লক্ষ্য কৰিছোঁ যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ মুখৰ ভাষা আৰু শাৰীৰিক ভাষা কোনোটোৱে মিত্ৰতাৰ সপক্ষে নহয় আৰু তেওঁৰ আচৰণ মিত্ৰ দলবোৰৰ কাৰোৰে বাবে মুঠেও সন্মানজনক নহয়। 6 মাৰ্চ তাৰিখে গুৱাহাটীৰ বেলতলাস্থিত গ্ৰীণউড ৰিজৰ্টত অনুষ্ঠিত সংবাদমেলত গৌৰৱ গগৈৰ বক্তব্য আৰু 6 জুলাই 2025 অসম নাগৰিক সমাজৰ বিৰোধী দলবোৰৰ মিত্ৰতা সম্পৰ্কীয় অসম সন্মিলিত নাগৰিক অভিৱৰ্তনৰ বক্তব্য সকলোতেই গৌৰৱ গগৈৰ অহংকাৰ স্পষ্ট আছিল। সংখ্যাৰ দিশেৰে চালে এটা সমষ্টিৰ বাবে এই মিত্ৰতা ভংগ হোৱাৰ পথত আগবাঢ়িছে। ৰাইজৰ দলে প্ৰথমে কংগ্ৰেছৰ সংখ্যা 27খন, যি সময়ত জাতীয় পৰিষদে 26খন আসন বিচাৰিছিল, আমি 27খনৰ বাবে অনুৰোধ কৰিছিলোঁ। সেই সংখ্যাত কংগ্ৰেছে বহুত বেছি হ'ব বুলি কোৱাত আন্তৰিকতাৰে আমি সেই সংখ্যা 20লৈ হ্ৰাস কৰিছিলোঁ। কিন্তু কংগ্ৰেছ আছিল নাচুৰ বান্দা আৰু গৌৰৱ গগৈয়ে 100খনতকৈ অধিক আসনত কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা কৰিবই বুলি অতি দাম্ভিকতাৰে ৰাজহুৱাকৈ সীমাৰেখা এডাল টানি দিছিল। সেই সীমাৰেখাৰ ভিত্তিত কংগ্ৰেছৰ তৰফৰ পৰা আমাক আসনৰ সংখ্যা হ্ৰাস কৰাৰ বাবে অনুৰোধ জনোৱাত আমি সেই সংখ্যা 15খনলৈ হ্ৰাস কৰিলোঁ আৰু তাতোতকৈ কম আসনত আমাৰ দলে প্ৰতিদ্বন্দ্বিতা কৰাত দলৰ সন্মতি নাই বুলি আমি স্পষ্টভাৱে জানিবলৈ দিলোঁ। সৰ্বশেষত কংগ্ৰেছৰ 4জনীয়া আলোচনাকাৰী গোটে আমাৰ সৈতে 13খন আসনত সন্মতি প্ৰকাশ কৰে, যাৰ মাত্ৰ 4খন আসনহে পোনপটীয়াকৈ আমাৰ পচন্দৰ আসন আছিল। 4খন বন্ধুত্বমূলকভাৱে এৰি দিব খোজে আৰু 5খন কংগ্ৰেছৰ দ্বাৰা বিভিন্ন সময়ত আমাৰ ওপৰত জাপি দিয়া আসন। অৰ্থাৎ আমি বাস্তৱিকতে 27খন আসনৰ পৰা 4খনলৈ অৱনমিত হ'লোঁ। কিন্তু কংগ্ৰেছৰ বাবে নিজৰ দলৰ স্বাৰ্থটোৱে সিদ্ধান্ত গ্ৰহণৰ একমাত্ৰ মাপকাঠি হৈ থকা আমি দেখিবলৈ পালোঁ। তেওঁলোকে পোনপটীয়া আসনৰ হিচাপে আমাক দলগাঁও সমষ্টিটো এৰি দিব খোজে। সেই দলগাঁও সমষ্টিটো এৰি দিয়াৰ প্ৰস্তাৱৰ পাছতো সমষ্টিটোত কংগ্ৰেছ নেতাকৰ্মীৰ উত্তাল প্ৰতিবাদ, ধৰ্ণা, অপপ্ৰচাৰ আৰম্ভ হয়। আনকি ৰাইজৰ দলৰ প্ৰাৰ্থীৰ বিৰুদ্ধে অসৌজন্যমূলক আচৰণ ৰাজহুৱাকৈ প্ৰকাশ কৰে, কিন্তু প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা তাক নিয়ন্ত্ৰণ কৰাৰ কাৰণে কোনো নিৰ্দেশ দিয়া আমি দেখা নাপালোঁ। আমি নিশ্চিত যে প্ৰদেশ কংগ্ৰেছৰ প্ৰত্যক্ষ নিৰ্দেশতেই আমাৰ ওপৰত চাপ সৃষ্টি কৰিবলৈ এই কাম দলগাঁৱত কৰোৱা হৈছে। আনহাতে আমি নগাঁও জিলাৰ ধিং বিধানসভা সমষ্টিত কংগ্ৰেছৰ পৰা বিচাৰোঁ। পূৰ্বে বহুবাৰ সন্মতি দিয়াৰ পাছতো এই সমষ্টিটো এতিয়ালৈকে কংগ্ৰেছে এৰি দিবলৈ সন্মত নহ'ল। আলোচনাৰ প্ৰক্ৰিয়া চলি থকা অৱস্থাত ৰাইজৰ দলৰ চূড়ান্ত তালিকাৰ পৰা ডিমৌ, বৰছলা, মাৰ্ঘেৰিটা, দিছপুৰ, দুলীয়াজান আদি সমষ্টিৰ নাম অন্তৰ্ভুক্ত কৰি একপক্ষীয়ভাৱে কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ তালিকা প্ৰকাশ কৰিছে। তাৰ পাছতো আমি সংযম ৰক্ষা কৰি মিত্ৰতাত যাতে কোনো আউল নালাগে তাৰ প্ৰতি লক্ষ্য ৰাখি আমি বিবদমান সমষ্টিবোৰ বাদ দিহে প্ৰাৰ্থী তালিকা ঘোষণা কৰিলোঁ। ৰাইজৰ দলৰ বাবে ফেচিষ্ট সাম্প্ৰদায়িক শক্তিক পৰাভূত কৰাটোৱে প্ৰধান কথা। আমাৰ বাবে যুক্তফ্ৰণ্ট গঠনৰ নিয়ম হ'ল যুক্তফ্ৰণ্টত সদায় প্ৰগতিশীল শক্তিৰ হাতত নেতৃত্ব থাকিব লাগে, তেতিয়াহে জনগণৰ উপকাৰ হয়। কিন্তু কংগ্ৰেছৰ সৈতে আমাৰ যুক্তফ্ৰণ্ট গঠনত প্ৰগতিশীল শক্তিৰ নেতৃত্ব বাদেই দিয়ক, কংগ্ৰেছৰ সৈতে কোনো আদৰ্শগত কথা পতাৰ পৰিৱেশে আমি পোৱা নাই। কংগ্ৰেছ মিত্ৰতাক লৈ মুঠেও চিৰিয়াছ নহয়। সঘনে সলনি কৰা তেওঁলোকৰ মিত্ৰতাৰ আলোচনা কৰিবলগীয়া যি সমিতি, সেই সমিতিবিলাকক বদলাই থকাটোৱে প্ৰমাণ কৰে যে তেওঁলোকে মিত্ৰতাত কোনো গুৰুত্ব আৰোপ কৰা নাই। আনুষ্ঠানিকভাৱে কংগ্ৰেছৰ 4জনীয়া সমিতিয়ে ৰাইজৰ দলৰ সৈতে এবাৰেই আলোচনাত বহিছিল যোৱা 19 ফেব্ৰুৱাৰীত। তেতিয়া আমি গভীৰ উদ্বেগেৰে লক্ষ্য কৰিছিলোঁ যে কংগ্ৰেছ বুলি কোনো দল আচলতে নাই। কংগ্ৰেছ দলৰ অমৈহতীয়া কোনো প্ৰাৰ্থীও নাই। আছে গৌৰৱ গগৈৰ প্ৰাৰ্থী, আছে ৰকিবুল হুছেইনৰ প্ৰাৰ্থী, আছে প্ৰদ্যুৎ বৰদলৈৰ প্ৰাৰ্থী আৰু ৰিপুণ বৰা স্বয়ং নিজেই প্ৰাৰ্থী। ব্যক্তি স্বাৰ্থৰ সমষ্টিয়ে যেন কংগ্ৰেছ, সেইটো আমি অনুভৱ কৰিছিলোঁ। আমি মিত্ৰতা বিচাৰোঁ। ৰাইজৰ দলে গভীৰভাৱে আন্তৰিকতাৰে মিত্ৰতা বিচাৰে আৰু এই মিত্ৰতা বিচাৰোঁ সাম্প্ৰদায়িক ফেচিবাদী শক্তিক উৎখাত কৰিবৰ কাৰণে। যে যোৱা 19 ফেব্ৰুৱাৰীৰ মিত্ৰতাৰ বৈঠক বিফল হোৱাৰ পাছত 20 ফেব্ৰুৱাৰীত আমি কংগ্ৰেছ দললৈ আনুষ্ঠানিকভাৱে এখন পত্ৰ প্ৰেৰণ কৰিছিলোঁ, কিন্তু আজি পৰ্যন্ত আমাক অসন্মান কৰি কংগ্ৰেছ দলে আমাৰ সেই চিঠিৰ কোনো উত্তৰ নিদিলে